নাইকিয়া আমি আজানৰ কোনো প্ৰাসংগিকতা নাই গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কৈ যে আমাৰ গোটেই অসমখন যে থানবান কৰিছে আমি এই কাৰ্যসূচীৰ যোগেদি এই গণসমাৱেশৰ যোগেদি আমি কংগ্ৰেছ দলে আমি এই বাৰ্তাই দিব খুজিছোঁ যে ২৬ত আমাৰ যেতিয়া চৰকাৰ হ'ব চৰকাৰ হোৱাৰ পিছত আমি পুনৰ বিজেপিয়ে থানবান কৰা অসমখন আমি আকৌ নতুনকৈ গঢ়িম বিজেপিয়ে আমাৰ মাজত যি ভাগ ভাগ কৰি যি আমাৰ অসমীয়া জাতিটোক দুৰ্বল কৰিছে হিন্দী বলয় হিন্দুত্ব জাপি দি অসমীয়া জাতিটোক আমাৰ ভাষা সংস্কৃতি স্বাভিমান যি বিজেপিয়ে চাৰিওপিনৰ পৰা গ্ৰাস কৰিছে হিন্দী বলয়ে গ্ৰাস কৰিছে তাক পুনৰ উদ্ধাৰ আমি কৰিবৰ কাৰণে আজি এই ৰেলীৰ যোগেদি এই সমাৱেশৰ যোগেদি আমি সংকল্প ল'বলৈ আমি ঠিক ডেফিনেটলি ২৬ৰ নিৰ্বাচনৰ কুচকাৱাজ আমি নিৰ্বাচনৰো ৰণসিঙা আমি নিৰ্বাচনৰে কথা ক'ম ৰাইজক যে এতিয়া হাত পৰি জোৰ পালেহি এতিয়া আৰু বিজেপিৰ প্ৰলোভনত ৰাইজ পৰিব নালাগে বিজেপিৰ জালত ৰাইজ পৰিব নালাগে ৰাইজে অসম বচাব লাগে অসম উদ্ধাৰ কৰিব লাগে আৰু এই অসম উদ্ধাৰ কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে গতিকে ৰাইজে পুনৰ ২৬ত কংগ্ৰেছ দলক ঘূৰাই আনিব লাগে এইটোৱেই হৈছে আমাৰ ৰাইজলে আহ্বান Any Times 24/7 Your news, your voice.